শুভ ৰাতিপুৱা আশা কৰো সকলোৱে ভালে আছে। আজি বহু দিনৰ মূৰত মই আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি ৰচনা। ৰচনাটোৰ বিষয়বস্তু হৈছে মণিপুৰ আৰু এই ৰচনাটি বিচাৰিছিল মেবেৰে নামৰ এজনে মোক ইউটিউবত। সো বলক পলম নকৰাকৈ আমি ভিডিঅ'টোলৈ আগবাঢ়ো। সো প্ৰথমতে আমি লিখিম মণিপুৰ উত্তৰ পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী ইম্ফল। মণিপুৰৰ উত্তৰে নাগালেণ্ড, দক্ষিণে মিজোৰাম, পশ্চিমে অসম ৰাজ্য আৰু পূব দিশত ম্যানমাৰ আছে। ইতিহাস এখন ক্ষুদ্ৰ অতি উৰ্বৰ সমতল ভূমিৰে ৰাজ্যখন গঠিত হৈছে। মণিপুৰ বহুদিন ধৰি এখন স্বাধীন ৰাজ্য আছিল। তাই চানসকলে এই ৰাজ্যখনক কাছে আৰু মানসকলে কাঠে বুলিছিল। আনহাতে তাই আহোমসকলে এই ৰাজ্যখনক মেখেলি বুলি অভিহিত কৰিছিল। কছাৰীসকলে মেঘলি আৰু পুৰণি অসমীয়াৰ মতে মোগলও নাম আছিল। প্ৰেম বতৰ্ণৰ মতে মণিপুৰীসকল দৰাচলতে এটা টাৰ্টাৰ উপনিৱেশৰহে লোক। খ্ৰীষ্টীয় ১৩০০ আৰু ১৪০০ শতিকাত চীন আৰু টাৰ্টাৰ ৰাজবংশসমূহৰ মাজত সঘনে হৈ থকা সংঘৰ্ষৰ ফলত চীনৰ উত্তৰ পশ্চিম সীমাঞ্চলৰ পৰা কিছুমান টাৰ্টাৰ লোক পলাই আহি এই ৰাজ্যত সোমাইছিল। এই লোকসকলৰ চেহেৰা তথা ভাষা মংগোলিয়ান আৰু তেওঁলোকৰ ৰাজ্যৰ দক্ষিণ সীমাত থকা কুকি জনজাতিৰ সৈতে মিল আছে। খ্ৰীষ্টীয় ১৩০০ শতিকাৰ পৰা আৰম্ভ হোৱা কেতবোৰ নথিপত্ৰও তেওঁলোকৰ ওচৰত পোৱা গৈছিল। ১৩০০ শতিকাৰ পৰা ১৭১৪ খ্ৰীষ্টাব্দলৈ মাত্ৰ ৪৭ জন ৰজাৰ নাম জানিব পৰা গৈছে। গড় হিচাপ কৰিলে দেখা যায় যে প্ৰত্যেকজন ৰজাই ৩৬ বছৰকৈ ৰাজত্ব কৰিছিল। তদুপৰি এই গোটেই সময়ছোৱাত মাত্ৰ এটাই গুৰুত্বপূৰ্ণ ঘটনাৰ উল্লেখ পোৱা যায় আৰু সেয়া হ'ল খুমবাদ বিজয়। ১৪৭৫ খ্ৰীষ্টাব্দত পং আৰু মণিপুৰে একেলগে খুমবাদ আক্ৰমণ কৰিছিল। এই সময়ৰ সৰহভাগ তথ্যই আখ্যানৰ ওপৰত প্ৰতিষ্ঠিত। সংস্কৃতি মণিপুৰ মণিপুৰী শাস্ত্ৰীয় নৃত্যৰ বাবে বিখ্যাত। ই ভাৰতৰ প্ৰধান ৮টা শাস্ত্ৰীয় নৃত্যৰ অন্তৰ্গত। প্ৰাচীন কালত এই ৰাজ্যখন গান্ধৰ্বৰ দেশ বুলি খ্যাত আছিল। মণিপুৰ গীত মাতৰ বাবে অতিকৈ বিখ্যাত। সো আজিৰ এই ৰচনাটিৰ ইয়াতেই সমাপ্ত পৰিল। ৰচনাটিৰ পৰা যদি আপোনালোক উপকৃত হয় নিশ্চয় ৰচনাটি শ্বেয়াৰ কৰিব আৰু মোক কমেণ্ট বক্সত জনাই দিব কোনখন বিষয়ৰ ওপৰত আপোনালোকক ৰচনা লাগে। ভালে থাকিব, সুস্থ থাকিব। ধন্যবাদ।